নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আৰু আজি যিটো এডভাৰটাইজমেণ্ট আহিছে এইটো এমট্ৰনৰ পৰা আহিছে, আছাম ইলেক্ট্ৰনিক্স ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন লিমিটেড এমট্ৰন, যিটো বামুণী মৈদামত আছে। গতিকে আহক পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ। এইখন ৰিক্ৰুটমেণ্ট ন'টিছ আপোনালোকে স্ক্ৰীনত দেখিছে। আৰু অনলাইন যোগে আবেদন কৰিব লাগিব। এমট্ৰনৰ যিটো অফিচিয়েল ৱেবছাইট তাইত যোৱা 14 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে অনলাইন আবেদন। অহা 23 জুলাইলৈকে সময় আছে, গতিকে বেছিদিন সময় নাই। যিসকলে ইণ্টাৰেষ্টেড তথা এলিজিবল হয় তেওঁলোকে আবেদন কৰিব পাৰিব। প্ৰথমটো পোষ্ট হৈছে ডাটাবেছ এডমিনিষ্ট্ৰেটৰ। দুটা পোষ্ট আছে, বেচেলাৰ্ছ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী ইন কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকন'লজি বা ইলেক্ট্ৰনিক্স হ'ব লাগিব। 40 ইয়াৰ্ছ মেক্সিমাম ধৰি দিছে। 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু চেলাৰী হিচাপে 70,000কৈ দিব পাৰ মান্থ। দ্বিতীয় পোষ্ট হৈছে ছিষ্টেম এডমিনিষ্ট্ৰেটৰ। ইয়াতো কোৱালিফিকেশ্যনটো ছেম বিচাৰিছে, বয়সৰ সীমা ছেম, এক্সপিৰিয়েঞ্চ ছেম 3 ইয়াৰ্ছ আৰু দৰমহাও ছেম 70,000। ইয়াত এটা পোষ্ট আছে। আৰু তৃতীয় পোষ্টটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, য'ত দুটা ভেকেঞ্চি আছে। 3 ইয়াৰ্ছ ডিপ্ল'মা বিচাৰিছে ইন চিভিল ইঞ্জিনিয়াৰিং আৰু এজ লিমিটটো মেক্সিমাম 35লৈকে এলাউ কৰিছে। আৰু ইয়াত 5 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, 35,000কৈ দিব পাৰ মান্থ। আৰু ইয়াত পজিশ্যন কি লাগিব, কি কাম কৰিব লাগিব এইখিনি দিয়া আছে। ইণ্টাৰেষ্টেড তথা এলিজিবল কেণ্ডিডেটসকলে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি পেলাই চাই ল'ব। এপ্লাই কৰিবৰ বাবে অলৰেডি ক'লোৱে 14 তাৰিখৰ পৰা অলৰেডি চলি আছে, অহা 23 তাৰিখলৈকে অফিচিয়েল ৱেবছাইটত। আৰু ডকুমেণ্টছ কি আপলোড কৰিব লাগিব সেইখিনি দিয়া আছে। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।